নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে 2025 চনত পাব 4টা বহু বেছি ভাল খবৰ। এই ভাল খবৰৰ ফলত আপোনালোকৰ কৰ্মৰ দিশ সলনি হৈ পৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। এই 4টা ভাল খবৰে আপোনালোকৰ গোটেই বছৰটো আনন্দদায়ক হিচাপে পাৰ কৰাব। আহক তেনেহলে এই 4টা ভাল খবৰৰ বিষয়ে আমি এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত 2025 চনটো বহু বেছি শুভ বুলি ক'ব পৰা যায়। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক উন্নতিৰ কাৰণে যদি আপোনালোকে আৰু অধিক বিনিয়োগ কৰিব এই বৰ্ষত বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে পাৰিব। কৰ্মক্ষেত্ৰতো নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আগত যদি কৰ্মক্ষেত্ৰত কিবা সমস্যা আপোনালোকৰ চলি আছিল সেই সমস্যাবোৰ 2025 চনত কিছু পৰিমাণে পাতলিবলৈ ধৰিব। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। তথাপিও সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ধৰ্মীয় ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হিচাপে পাৰ হ'ব। পুৰণি প্ৰেম আপোনালোকৰ জীৱনলৈ ঘূৰি আহিব পাৰে। লগতে দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব 2025 চনত। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলে এই বৰ্ষত আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰিব। ইয়াৰ বাহিৰেও বিবাহৰ কাৰণে যদি আপোনালোকে আগভাগ লৈ আছে তেনেহ'লে ইয়াৰ পৰাও আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। মনে বিচৰা জীৱনসংগী আপোনালোকে লাভ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ দূৰভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ এই বৰ্ষত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অকণমান আপোনালোকে মনোযোগ দিলে বেছি ভাল হ'ব। যোৱা বছৰৰ তুলনাত এই বছৰ আপোনালোকে যদি অকণমান মনোযোগ দিয়ে তেনেহ'লে আপোনালোকৰ আৰু অধিক উন্নত ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ কাৰণে যদি আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়া হয় কৰিব পাৰিব বা বিদ্যাৰ কাৰণে আপোনালোকে ঘৰৰ পৰা দূৰ হ'বলগীয়া হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পাব। বছৰৰ প্ৰথম ভাগতেই বা বছৰৰ মধ্যম ভাগতেই আপোনালোকে কৰ্মৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে মনে বিচৰা কৰ্ম লাভ কৰিব পাৰিব আৰু লগতে কিবা কামৰ কাৰণে যদি আগৰ পৰাই আপোনালোকে আবেদন কৰি ৰাখিছে তেনেহ'লে বছৰৰ প্ৰথম ভাগতেই ইয়াৰ ভাল ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰত মধ্যম হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব বছৰটো। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰত যদি জড়িত হ'ব আপোনালোক বিচাৰে তেনেহ'লে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে এই বৰ্ষত সাৱধানতা অৱলম্বন কৰিব। বাছ বিচাৰ নকৰাকৈ খোৱা বোৱা কৰিলে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আপোনালোকৰ। সেইকাৰণে এই ক্ষেত্ৰত খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ কাৰণে শুভ বুলি ক'ব পৰা যায়। আপোনালোকে মনে বিচৰা সকলো কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পৰাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব। এই বছৰটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু বেছি পৰিমাণে সহায় সহযোগিতা কৰিব। কিবা কাম যদি হাতত লয় ইয়াৰ পৰা আপোনালোকে বহু ভাল ফল এই বছৰ লাভ কৰিব পাৰিব। এই বছৰ প্ৰেমৰ কাৰণে বহু ভাল দেখিবলৈ পোৱা যায় আৰু কৰ্মক্ষেত্ৰত ভাল ভাল সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। ঘৰত যদি নতুনকৈ মূল্যৱান সম্পদ আপোনালোকে কিনিব বিচাৰে বা গাড়ী মটৰ যদি কিনিব বিচাৰে কিনিব পাৰিব, কাৰণ গাড়ী মটৰ কিনাৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। মাতৃৰ লগত আপোনালোকৰ সম্পৰ্ক গভীৰ হৈ পৰিব। ভ্ৰমণৰ ক্ষেত্ৰতো শুভ দেখিবলৈ পোৱা যায়। বিদেশ ভ্ৰমণৰ যোগ আছে, কিন্তু বিদেশ ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। কিবা কৰ্মত যদি আপোনালোকে এই বৰ্ষত বিনিয়োগ কৰে ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এনে যোগ দেখিবলৈ পোৱা যায়। পাবলগীয়া ধন আদায় কৰি সুন্দৰভাৱে ল'ব পাৰিব আৰু কাৰোবাক ধাৰলৈ দিব বিচাৰিলেও দিব পাৰিব এই বৰ্ষত। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ আছে। যদি পদোন্নতিও নহয় তেনেহ'লে আপোনালোকৰ দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব।
পিতৃ মাতৃৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায় স্বাস্থ্য কিন্তু মাতৃৰ লগত আপোনালোকৰ সম্পৰ্ক গভীৰ হৈ পৰিব মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে এই ক্ষেত্ৰত অকমান আপোনালোকে চকু ৰাখিব লাগিব শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পোৱাৰ ফলত কোনো গোপন শত্ৰুৱে যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব কৰ্ম নিৰ্বাচন কৰোঁতে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব কেইবাটাও কৰ্মৰ যুগ আপোনালোকৰ হাতলৈ আহিব তাৰ ভিতৰত আপোনালোকে এটা ভালকৈ চিন্তা চৰ্চা কৰি কৰ্ম যোগ কৰিব লাগিব বা কৰ্মত নিৱেশ কৰিব লাগিব যদি তাকে নকৰে তেনেহলে আপোনালোকৰ পিছলৈ অশান্তিদায়ক হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব বা ঘৰত যদি কাৰোবাৰ পছন্দ কৰিব বিচাৰে বা ঘৰৰ কাৰোবাৰ যদি বিয়া বাৰুৰ কথা আপোনালোকে আলোচনা কৰি চাব বিচাৰে চাব পাৰিব ছোৱালীসকলৰ বিশেষকৈ বা কৰ্কট ৰাশিৰ ছোৱালীসকলৰ কাৰণে ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় অতিথি আলহীৰ লগত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব কেতিয়াবা সৰু সুৰা কথাতে খুটখাট লগাৰ সম্ভাৱনা আছে বা কোনো আত্মীয়ৰ লগত সৰু সুৰা খুটখাট লাগিব পাৰে তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় ঘৰুৱা পৰিৱেশত আপোনালোকে অকমান চকু ৰাখিব লাগিব কোনো বাহিৰৰ মানুহ যাতে আপোনালোকৰ ঘৰুৱা পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি অকমান লক্ষ্য ৰাখি অলপ সজাগতা হ'ব আগৰ পৰাই আপোনালোকে মাটিবাৰীৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায় পৈতৃক সম্পত্তি লাভ হ'ব পাৰে আপোনালোকৰ প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যাব পাৰে মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আনন্দময় হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব আপোনালোকে যদি এই বৰ্ষত কাৰোবাক সহায় সহযোগিতা কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে সহায় সহযোগিতা কৰিব পাৰিব ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ভাল ফল বা বহু বেছি সুখবৰ নামি অহা দেখিবলৈ পোৱা যাব অষ্টম গৃহত মংগল থকাৰ কাৰণে আপোনালোকে যিকোনো কাম হাতত ল'লে সেই কামত অতি সোনকালে সফলতা অৰ্জন কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বহু বেছি ধনৰ সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে কাৰোবাক যদি সহায় সহযোগিতা আপোনালোকে কৰে তেনেহলে ইয়াৰ পৰা ভৱিষ্যতত আৰু অধিক উন্নত ফল লাভৰ যুগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰাপ্য ধন আদায় কৰি সুন্দৰভাৱে ল'ব পাৰিব ইয়াৰ বাহিৰেও আপোনালোকে যদি কিবা কামৰ কাৰণে ভ্ৰমণ কৰিব বিচাৰে বিশেষকৈ শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে তেনেহলে সুন্দৰভাৱে পাৰিব ইয়াৰ ফলত আপোনালোকৰ মান যশ বৃদ্ধি পোৱাৰ উপৰিও সন্মান বৃদ্ধি পাবলৈ ধৰিব আনৰ চৰ্চা এই বৰ্ষত নকৰাটোৱেই মংগলময় নিজৰ মতে আপোনালোকে চলিবলৈ চেষ্টা কৰক নিজৰ মতে যদি চলে বা নিজক লৈ যদি অলপ ব্যস্ত হৈ থাকে তেনেহলে আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব এই বৰ্ষত অৰ্থপ্ৰাপ্তিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব পাৰে ভাগ্য খোল খাবলৈ ধৰিব আপোনালোকৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নতুনকৈ ঘৰত কিবা যদি মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহলেও সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব ইয়াৰ ফলতো আপোনালোকৰ বহু ভাল ফল লাভ হোৱাৰ যুগ দেখিবলৈ পোৱা যাব পাৰে মানসিক দিশ আপোনালোকৰ শক্তিশালী হৈ পৰিব আপোনালোকৰ মাজত দুৰ্বল ভাৱটো খুব কম দেখিবলৈ পোৱা যায় আৰু কৰ্মক্ষেত্ৰতো আপোনালোক দুৰ্বল হৈ নপৰিব বৰঞ্চ আপোনালোকৰ কৰ্মদক্ষতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব এই বৰ্ষত কিছু ক্ষেত্ৰত আপোনালোকে অলপ ধৈৰ্য ধৰি চলিব লাগিব যদি এই বৰ্ষত ধৈৰ্য ধৰি অকমান চলে তেনেহলে আপোনালোকৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ ঘৰুৱা পৰিৱেশ পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে দুখ আপোনালোকৰ কমকৈ হ'ব আৰু আনন্দ এই বৰ্ষত বেছিকৈ হোৱা দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ সুশান্তি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকে স্বাৰ্থহীনভাৱে যদি ঘৰুৱা কিছুমান কাম কৰে তেনেহলে ইয়াৰ ফলত আপোনালোকে ভাল ফল অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু ঘৰুৱা পৰিৱেশ আৰু অধিক উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে কোনো কামত যদি ঘৰৰ পৰা কিবা বাহিৰলৈ আপোনালোকে এই বৰ্ষত যাব বিচাৰে তেনেহলে যাব পাৰিব ইয়াৰ ফলত আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযাব এই বছৰটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ দেখিবলৈ পোৱা যায় কোনো মন্দিৰলৈ যদি যাব বিচাৰে যাব পাৰিব ইয়াৰ ফলতো আপোনালোকৰ একো অসুবিধা নহব এই বৰ্ষত আপোনালোকৰ শুভ সংখ্যা হ'ব 4 শুভ ৰং হ'ব পাতল নীলা আৰু শুভ বাৰ হ'ব সোমবাৰটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায় হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ নমস্কাৰ